কৃষ্ণ কৃষ্ণ বাপ করু প্রণিপাত পরম ঈশ্বর তুমি জানিল খ্যাত দৈব কিলা দানন্দা কুমার গোবিন্দা নমো নমো মুকুন্দ শরণয় রবিন্দা নমো নাভি পঙ্কজ পঙ্কজ মালা নমো নেত্র পঙ্কজ পঙ্কজ পাওয়ার নমো ভগতর ক্ষেত্র বিদ্যয়ধিষ্ঠাতা দুর্গতি তুমি পিতা মাতা। যেতিয়া কৃষ্ণই দৈৱকী গৰ্ভ ৰক্ষা কৰাৰ পিছত নিজৰ গন্তব্য স্থানলৈ খোজ ল'বলৈ আৰম্ভ কৰিছিল, সেইখিনি সময়তেই কান্দি কান্দি চকু পানী মচি মচি কুন্তি আহি কৃষ্ণৰ সন্মুখত থিয় হৈছে আৰু দুয়োখন হাত জোৰ কৰি সেই কৃষ্ণক তেওঁ প্ৰণিপাত কৰি কৈছে যে পৰম ঈশ্বৰ তুমি জানিলো সাক্ষাৎ দৈৱকী নন্দন নন্দ কুমাৰ গোবিন্দ নমো নমো মুকুন্দ চৰণ অৰবিন্দ। আজি সমস্তৰে আগত কুন্তীয়ে পৰিচয় কৰি দিছে যে তুমি যে জগতৰ ঈশ্বৰ, এই কথাটো মই জানিলো। তুমি দৈৱকী নন্দন নন্দ কুমাৰ, তুমি গোবিন্দ, যিয়েই নোহোৱা কিয়, কিন্তু প্ৰকৃতপক্ষে তুমি সেইজন যিজনৰ কাৰণত সমস্ত জগত আজি যেন উদ্ধাৰ পাবলৈ গৈ আছে। গতিকে সেইজন প্ৰভু ভগৱন্তৰ নাভি চক্ৰৰ পৰাই সমস্ত জগত সৃষ্টি হৈছে। সেইকাৰণে কৈছে নমো নাভি পংকজ পংকজ মালাধাৰ, নমো নেত্ৰ পংকজ পংকজ পাৱধাৰ, নমো ভকতৰ চিত্ত বৃত্ত হৰিচাতা, দুৰ্গতি তাৰক মূল তুমি পিতা মাতা। স্বৰূপতে ক'বলৈ গ'লে কুন্তি হ'ল কৃষ্ণৰ পেহীয়ে, সম্বন্ধত মাতৃস্বৰূপা। কিন্তু সেই মাতৃস্বৰূপা নাৰীগৰাকীয়ে পুত্ৰ সম কৃষ্ণক আজি জগতত এনেদৰে তেওঁক পৰিচয় কৰাই দিয়াৰ অৰ্থটোৱে হৈছে কি যে কুন্তীয়ে যে কোনো কাৰণত ঈশ্বৰক চিনিবলৈ যে ভুল কৰা নাই, ঈশ্বৰক যে শুদ্ধভাৱে তেওঁ চিনিব পাৰিছে, তাকে তেওঁ ঈশ্বৰ বৰ্ণনাৰ সূত্ৰত এই সমস্ত কাহিনী কৰি আছে। তাতে আৰু এটা কথা মনত গুৰুসকল, যিটো কৰ্ম লীলা কৰি এতিয়া পঞ্চ পাণ্ডৱকো ৰক্ষা কৰিলে, উত্তৰা গৰ্ভকো ৰক্ষা কৰিলে, অৰ্থাৎ কুৰুকুলৰ বংশক ৰক্ষা কৰিলে, তাৰ কৃতজ্ঞতা স্বৰূপে তেওঁক যেন
এক মহাস্তুতিৰে মান্যতা প্ৰদান কৰিব নালাগিব জানো? এই কৰ্মটো যে উত্তৰাৰ গৰ্ভৰ ৰক্ষা কৰা কৰ্মটো যে কৃষ্ণই কৰিছে, তাৰ প্ৰমাণটো জগতে কেনেকৈ পাব? কুন্তীয়ে যদি স্তুতি কৰি ঈশ্বৰ বুলি তেওঁ যদি পৰিচয় কৰি নিদিয়ে, তেতিয়াহ'লে উত্তৰাৰ গৰ্ভৰ ৰক্ষা কৰা কৃষ্ণৰ এই প্ৰকৃতটো ৰহস্যটো জগতে কেনেকৈ বুজিব? এই কাৰণে আজি কুন্তীৰ জৰিয়তে এই মহাস্তুতি আনি দিছে। কুন্তীৰ অন্তৰত বিষয়ৰ এটা সম্বন্ধ নাই। এই সময়ত কুন্তীৰ দৰে মহাশান্তি মহাসতী নাৰী জগতত নাই। গতিকে এই কাৰণে তেওঁ আজি কৃষ্ণক মহাস্তুতি কৰি তেওঁ যে জগতৰ ঈশ্বৰ, এই সম্বন্ধটো জগতত প্ৰচাৰ কৰি দিছে কৃষ্ণ। বিপবনে ৰাক্ষসৰ দুৰ্ঘোৰ বনবাস আজি অস্বস্থ মানৱ স্তব যামুনা নানা বিপদত পুত্ৰ হোমে আশা ৰাখি সতকে শিশুক যেন অধাকি থাকে পাপি কেৱল ৰাখিলা মাত্ৰ সেইটো দৈৱ কি জানিলো মুঠে স্নেহ মাতৃটো অধিক এৰাও সেহি আপদয়া মাৰ অভিমত তোমাক দেখিবে পাওঁ যিটো আপদত শিৱ হৈলে ভুলে মন কৰে নানা কাম সম্পদত নপাৰোলৈ বাকত নাম জগতৰে আত্মায়ন্ত জানি মহাহৰে নিজ ৰূপে আশা খাই খাতয় বতৰে। কুন্তীৰ মনত যিবোৰ ভাৱনা আহিছে কৃষ্ণৰ ওচৰত অৰ্পণ কৰিছে যে হে প্ৰভু, তুমি মোৰ পুত্ৰসকলক বনবাসৰ দৰে মহা অগ্নিৰ মাজতো কেনেকৈ কৃপা কৰি কেনেকৈ তুমি তেওঁলোকক ৰক্ষা কৰি আজি এইটো অৱস্থালৈকে তুমি লৈ আহিছা। নানা বিপদৰ সময়ত যেনেকৈ চৰায়ে নিজৰ সন্তানক পাখি ঢাকি ৰক্ষা কৰে, ঠিক তেনেকৈ মোৰ এই পঞ্চপুত্ৰ মোৰ সন্তানকেইটাকো মাক বাপেকে পাখি ঢাকি ৰখাৰ দৰে তুমিও তেওঁলোকক ৰক্ষা কৰি মোক কিমান কৃপা কৰিলা। গতিকে মই বুজিছো তুমি নিজৰ মাক বুলি পৰিচয় দিছা দৈৱকী যশোদা। মাকৰ প্ৰতি যিমানখিনি দায়িত্ব, যিমানখিনি মাকক ভাল পায় পুত্ৰই, মই বুজিলো দৈৱকীৰ প্ৰতি তোমাৰ যিটো ভাল পোৱা
তাতোকৈ যেন মোকে তুমি বেছি ভাল পোৱা এই প্ৰমাণটো মই এতিয়া পাইছোঁ। নহ'লে মোৰ এমাহ সন্তানকেইটাক প্ৰতিটো বিপদৰ আপদৰ সময়ত তুমি যেনেকৈ ৰক্ষা কৰি শক্তি প্ৰদান কৰি আজি সেই মহা শক্তিৰ জৰিয়তে তুমি যিখিনি মিলা কৰি দেখুৱালা, ইয়াতকৈ আৰু মই তোমাক ঈশ্বৰ বুলি চিনি পাবলৈ আৰু বেলেগ কোনো প্ৰমাণ নালাগে। সেইকাৰণে এতিয়া তেওঁ এইদৰে তেওঁৰ ওচৰত কৈছে, হে প্ৰভু, কেহি আপদত আমাৰ অভিমত তোমাকো দেখিবে পাওঁ, যিটো আপদত যেতিয়াই আমাৰ আপদ হয়, যেতিয়াই বিপদ হয়, তেতিয়াই মই তোমাক দেখা পাওঁ, তেতিয়াই তুমি সেই বিপদৰ পৰা ৰক্ষা কৰা। তাৰ ফলত আমি কেনেকৈ আমি বুজি পাম? চিৰি ভৰিলে ভুলে মন কৰে নানা কাম, সম্পদতো নপৰে দৈবাকতাৰ নাম। এতিয়া মই বুজি পালোঁ যে আমাৰ জীৱনত ইমান দুখ কিয় আহিল, আৰু দুখ অহাৰ ফলত আমাৰ লাভ কি হ'ল? লাভ এটাই হৈছে যে সম্পদৰ সময়ত আমি ঈশ্বৰক বুজি নাপাওঁ, ঈশ্বৰক চিনি নাপাওঁ, কিন্তু যেতিয়া বিপদত পৰোঁ তেতিয়া তোমাৰ নাম লওঁ, তোমাৰ নাম লোৱাৰ লগে লগে তুমি আহি আমাক কৃপা কৰা। সেইকাৰণে কৈ আছো যে তুমি যিহেতু জগতৰ আত্মা, কাৰ অন্তৰত কি আছে তুমি সমস্ত জানা। যেতিয়া তোমাক মৌনভাৱে স্তুতি কৰোঁ, হে প্ৰভু, তুমি মোৰ সন্তানকেইটাক ৰক্ষা কৰা। মোৰ প্ৰাৰ্থনা কৰি তুমি যেনেকেই নহওক মোৰ সন্তানকেইটাক ৰক্ষা কৰাৰ ঈশ্বৰেৰে মোক কৃপা কৰা। গতিকে এতিয়া বুজিলোঁ দুখৰ যন্ত্ৰণা পোৱাৰ এক মহা ফল আছে, যিটো ফল আজি মই নিজে উপলব্ধি কৰিছোঁ। সম্পদত ঈশ্বৰক পাহৰি যায়, কিন্তু বিপদত বিঘিনিত আপদত তোমাক যিসকলে চিনিব পাৰে, বুজিব পাৰে, সেইসকলে তোমাৰ কৃপা পায়। আৰু যিসকলে বিপদতো তোমাক চিনি নাপায়, সেইসকলে নৰকৰ যন্ত্ৰণা ভোগাৰ বাহিৰে অন্য কোনো পৰ্যন্ত নাই। কেউ বোলে বংশ বিশ্বাস ৰিবা যাদৱৰ কেউ বোলে কীৰ্তি বহাই পাণ্ডৱৰ, কেউ বোলে ভূমি ভাৰ অহৰি বাপতে কৈলা হেতু যাৰ যেন কৰ্ম কৰি মৰে যত মোৰ সমতে ভৈলা হাবে কত তাক নিস্তাৰিবে অনন্ত চৰিত্ৰ কথা কৰিবা শ্ৰৱণ কীৰ্তন কৰে তৰু জয় কৃষ্ণ।
এতিয়া এইজন কৃষ্ণক তেওঁ মনুষ্য লীলা কৰি যিমানখিনি তেওঁ মহা লীলাৰে জগতক আচন্ন কৰিছে, জগতক তেওঁ ভ্ৰমিত কৰাই তুলিছে। এতিয়া কুন্তীয়ে কৈছে যে তুমি নন্দৰ পুত্ৰ, যশোদাৰ পুত্ৰ, দেৱকীৰ পুত্ৰকে কৰিছে, ইয়াৰ ফলত কি হ'ল? কোনোবাজনে তোমাক কৈছে যে তুমি যদুবংশৰ অৱতাৰ ধাৰণ কৰি যদুবংশৰ সত্য বীৰ্য ৰক্ষা কৰিবলৈ আহিছা। কোনোবাই কৈছে যে তুমি যে সমস্ত পাপৰ ভাৰ বহন কৰিবৰ কাৰণে আহিছা। গতিকে এনেদৰে নানান ধৰণে নানান ৰূপত তোমাক হয়তো ক'ব পাৰে, কিন্তু মই তোমাক চিনিব পাৰিছো, মই তোমাক ক'ব বিচাৰিছো তুমিয়েই সেই সমস্তজন যিজনৰ স্বত্বচাৰ সমস্ত জগত আজি চলিবলৈ বাধ্য হৈছে, তোমাৰ ইচ্ছামতে সমস্তবিলাক কৰ্ম কৰি আছে, সেইজন প্ৰভু তুমি। গতিকে এইদৰে তেওঁ মিনতি কৰিছে।